স্বাগতম বাতৰিলে ষ্টুডিঅ'ত মই পাপৰি গুৱাহাটী মহানগৰীত এতিয়াৰে পৰা অনলাইনত উপলব্ধ হ'ব ফুৰা আৰু এই সন্দৰ্ভত ৰাজপত্ৰিত জাননী জাৰি কৰা হৈছে ফুৰা বিক্ৰী সন্দৰ্ভত বান্ধি দিয়া হৈছে কেতবোৰ নীতি নিৰ্দেশনা আৰু সেই অনুসৰি অনুজ্ঞাপত্ৰ থকা ফুৰা বিপণীয়ে হে অনলাইন যোগে বিক্ৰীৰ সুবিধা পাব এপ যোগে বিক্ৰী কৰিব পাৰিব বিদেশী ফুৰা আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব ফুৰা বিপণীয়ে ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক ফুৰা ডেলিভাৰী কৰাৰ বাবে ডেলিভাৰী এজেণ্টৰ বয়স 21 বছৰৰ কম হ'ব নোৱাৰিব ফুৰা অৰ্ডাৰ কৰিবৰ বাবে নিৰ্দিষ্ট অনলাইন পৰ্টেলত নাম আৰু বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে শিক্ষানুষ্ঠান হোষ্টেল চৰকাৰী বেচৰকাৰী কাৰ্যালয় ধৰ্মীয় স্থানত ডেলিভাৰী নহ'ব ফুৰা এজন গ্ৰাহকে সৰ্বাধিক 3 লিটাৰ পৰ্যন্ত ফুৰা অৰ্ডাৰ কৰিব পাৰিব ডেলিভাৰী এজেণ্টে কঢ়িয়াব পাৰিব 9 লিটাৰ পৰ্যন্ত গ্ৰাহকে ফুৰা অৰ্ডাৰ দিওঁতে আদায় দিব লাগিব মূল্য পুৱা 11 বজাৰ পৰা নিশা 10 বজালৈ থাকিব অনলাইন ডেলিভাৰীৰ সুবিধা অৰ্ডাৰ দিয়াৰ 2 ঘণ্টাৰ ভিতৰত দিব লাগিব ফুৰাৰ ডেলিভাৰী এমআৰপিত কৈ ফুৰাৰ অধিক দাম ল'ব নোৱাৰিব বিপণীয়ে নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ সাৰ্ভিস চাৰ্জ আদিৰ উপৰিও কোনো চাৰ্জ ল'ব নোৱাৰিব বিপণীয়ে 1 কিলোমিটাৰতকৈ কম দূৰত্বৰ বাবে 50 টকা অতিৰিক্ত চাৰ্জ দিব লাগিব 1-2 কিলোমিটাৰৰ ভিতৰত চাৰ্জ হ'ব 75 টকা অৰ্ডাৰ পোৱাৰ 10 মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব অৰ্ডাৰ বাতিল হ'লে গ্ৰাহকে আন এখন বিপণীৰ পৰাও অৰ্ডাৰ ল'ব পাৰিব প্ৰত্যেক বিপণীয়ে সৰ্বাধিক 10 জন এজেণ্ট ৰাখিব পাৰিব প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ'ব অনলাইন যোগে ফুৰা ক্ৰয়ৰ সুবিধা করোনা আতংকৰ মাজতে কাৰ্বি আংলঙৰ চিলনী জানত এক অঘটন সংঘটিত হৈছে ধনচিৰি নদীত গা ধুবলৈ গৈ সন্ধানহীন হ'ল এগৰাকী কিশোৰ সন্ধানহীন চিলনী জানৰ কাঠকঠীয়া গাঁৱৰ মিলন শইকীয়া 7 বন্ধুৰ সৈতে ধনচিৰি নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছে ছাত্ৰজন অঞ্জলি বৰবৰুৱা মেমৰিয়েল স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল মিলন শইকীয়া ছাত্ৰজনৰ সন্ধানত ধনচিৰি নদীৰ বুকুত অব্যাহত এছডিআৰএফ বাহিনীৰ অভিযান এই পৰ্যন্ত ধনচিৰিৰ বুকুত সন্ধানহীন ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এছডিআৰএফ বাহিনী বৃহস্পতিবাৰে সন্ধিয়া নামি অহাৰ লগে লগে অভিযান স্থগিত ৰখা হৈছিল যদিও আজি শুকুৰবাৰে পুৱাৰে পৰা ধনচিৰিৰ বুকুত কিশোৰ ছাত্ৰ মিলন শইকীয়াৰ সন্ধানত পুনৰ এছডিআৰএফ অভিযান নামি পৰিছে আমি পুনৰ এবাৰ কৈছো যে কাৰ্বি আংলঙৰ চিলনী জানত এক শোকাবহ ঘটনা সংঘটিত হৈছে গা ধুবলৈ গৈ ধনচিৰি নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰিছে কাঠকঠীয়া গাঁৱৰ মিলন শইকীয়া নামৰ এজন যুৱক 7 বন্ধুৰ সৈতে ধনচিৰি নৈত গা ধুবলৈ গৈছিল মিলন তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে এছডিআৰএফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে মিলন শইকীয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল আমি সবে কলে গা নুম বুলি তাবা আমি আহিলো গা ধুবলৈ তাবা পানী বাঢ়াৰ কাৰণে আমি নুধু বুলি ক'লো তাবা হেতি কৈছে বল বল ধুম বুলি কৈছিলে তাৰপিছত কেনেকৈ কি হৈ গ'ল মানে সি যেতিয়া সন্ধানী হ'ল কেনেকৈ হ'ল মানে কোনে কোনে নামিছিলে নদীত নীলোৎপল নামিছিলে তাবা আৰু ৰক্তিম নামিছিলে মিলন নামিছিলে তাবা আৰু সৌ কথা ল'ৰা এটা নামিছিলে তোমালোকে কেইজন আছিলা আমি 8 জন আছিলোঁ মাজুলীত নিশা ধুমুহাৰ তাণ্ডৱ প্ৰচণ্ড ধুমুহাই মাজুলীৰ বহু পৰিয়ালৰ বাসগৃহ ভাঙি তছনছ কৰে বহুতৰে ঘৰৰ টিনপাত উৰুৱাৰ লগতে ঘৰ দুৱাৰ ভাঙিও তছনছ কৰিছে প্ৰচণ্ড ধুমুহা বতাহত প্ৰকাণ্ড গছ উভালি পৰিছে আৰু আমি দেখুৱাইছো এয়া যেহেতু এনেধৰণে সা সামগ্ৰী নষ্ট হৈছে এয়া ঘৰৰ সা সামগ্ৰী নষ্ট হৈছে কিতাপ পত্ৰ নষ্ট হৈছে লগতে প্ৰকাণ্ড গছ উভালি পৰিছে বিদ্যুৎ তাঁৰ ছিঙি পৰিছে এই প্ৰচণ্ড ধুমুহা জাকত যথেষ্ট ক্ষতি হৈছে মাজুলীৰ বিভিন্ন স্থানত এই ক্ষতি সাধন হৈছে প্ৰচণ্ড ধুমুহা আৰু বহুকেইটা পৰিয়ালৰ বাসগৃহ ভাঙি যোৱা দেখিবলৈ পোৱা গৈছে ঘৰৰ টিনপাত উৰাই নিছে প্ৰকাণ্ড গছ উভালি পৰিছে বিদ্যুতৰ খুঁটা উভালি পৰিছে আৰু এই বিশেষকৈ উজনি মাজুলীৰ ভকতি দুৱাৰ অঞ্চল অভয়াপুৰী আদি ঠাইত বিস্তৰ ক্ষতি সাধন কৰিছে ধুমুহাই যোনখিনি গছবিলাক ভাগিছে ভগাৰ লগে লগে বেৰ এখন পৰিছে দেউতাই মাত এটা মাতিছে মাতটো মই ওলাই গৈ পেলাই বেৰ এখন দাঙিব দেউতাই উলিয়াই আনিছোঁ বিচনা ধুমুহা আহি একদম গোটেই ঘৰ দুৱাৰ উৰাই একদম মানে মানুহৰ থাকিবলৈও জেগা নাইকিয়া কৰি উপায় নাইকিয়া কৰিলে আৰু ঘৰ গছ পৰিলে ঘৰ উৰাই নিলে কল ভাগিছে তাৰপিছত আকৌ মানে টিং উৰাই নি ৰোৱানীত পেলাইছেগৈ আৰু থাকিবলৈ উপায় নাইকিয়া হৈ পেলাই মানুহৰ ঘৰলৈ চিকিৎসা গোটেই মানুহক পথ যোগাযোগ সুচল কৰাৰ নামত টোল সংগ্ৰহ টোল গেট কৰ্তৃপক্ষৰ কিন্তু পথ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ কাণ সাৰ নাই আমি দেখুৱাম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য য'ত মৰণ ফাণ্ডলৈ ৰূপান্তৰিত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনা সংঘটিত হৈছে এই ৰাজপথটোত আৰু ৰাজপথৰ সলনি দেখিবলৈ পোৱা এটা কিলাৰ হাইৱে যেনহে বুট হৈছে আমি দেখুৱাইছোঁ সেই
পৰিৱেশ দেখুৱাইছোঁ, সেই স্থান দেখুৱাইছোঁ, এটা প্ৰকাণ্ড গাঁত, পথৰ মাজতে প্ৰকাণ্ড গাঁত, যাৰ ফলত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে এই স্থানত। আৰু বিশেষকৈ খেত্ৰীলৈ যোৱা এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ মেৰামতিৰ অভাৱত অজস্ৰ গাঁতৰ এনেধৰণে সৃষ্টি হৈছে। অধিক জনাব আমাৰ সাংবাদিক মৌচুমে। ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে, কিয়নো খানাপাৰাৰ পৰা খেত্ৰীলৈকে সমগ্ৰ পথছোৱা আচলতে যি প্ৰকাণ্ড ঘাটৰ সৃষ্টি হৈছে ৰাজপথত, আৰু ৰাজপথৰ এই পথৰ মাজত আচলতে এনেদৰে ঘাটৰ সৃষ্টি হোৱাৰ বাবে সঘনাই পথ দুৰ্ঘটনা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ যোৰাবাট অঞ্চলৰ 9 মাইলত, আৰু 9 মাইলৰ 1 নম্বৰ CRPF গেটৰ সন্মুখত আচলতে এনেদৰে প্ৰকাণ্ড ঘাট এটা সৃষ্টি হৈছে, যাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু যি ইয়াৰ স্থানীয় লোক আছে, স্থানীয় লোকে আচলতে এনেদৰে গ্ৰামৰে আচলতে গছৰ ঠানি ভাঙি এক সাংকেতিক প্ৰদান কৰিছে, যাৰ বাবে আচলতে পথ দুৰ্ঘটনাৰ পৰা কিছু বাচিবলৈ সক্ষম হৈছে। যদিও আচলতে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে, ৰাজপথ সংকুচিত হৈছে। এগৰাকী স্থানীয় লোক আছে, কি ক'ব পথৰ দুৰৱস্থা যে হৈ আছে, সঘনাই পথ দুৰ্ঘটনা হৈছে, এই সন্দৰ্ভত কি ক'ব? এইটো ইয়াতে ইমান ডাঙৰ গাঁথা হৈছে যে আমি 4-5জন লোক আমি মিলি কেনে এই গাঁথাৰ ওচৰত আমি এই গাছ লগাই কেনে আমি ৰাস্তাটো ব্লক কৰিছোঁ। কালিও 2টা গাড়ী বাচিলে এক্সিডেণ্ট হোৱাতে 2-3 দিন আগত এটা ল'ৰা এটা ছোৱালী অলপৰ কাৰণে বাচিছে, সিহঁতক আমি মেডিকেলত লৈ গৈছোঁ। সেইদিনা আৰু এটা ট্ৰেকৰ চাক্কা এল'ই গোটেই ভাঙিলে এই অৱস্থাৰ কাৰণে। সেইকাৰণে আমি চবে মিলি আমি পাব্লিকে বিচাৰি আছোঁ কি এইটো ৰাস্তাটো অলপ ঠিক হৈ যায়। বহুত আগলৈকে আছে যোৰাবাট, এই কিলিং গেটৰ ওচৰতো বহুত ডেঞ্জাৰ জেগা, এক্সিডেণ্ট হোৱাৰ পুৰা চান্স থাকে। মই নিশ্চয়কৈ ক'ব লাগিব যে যোৰাবাটৰ পৰা আচলতে এই অঞ্চলটোত ব্যাপক হাৰত এক্সিডেণ্ট হৈছে। টুল গেট স্থাপন কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে, কিন্তু টুল গেটত টুল সংগ্ৰহ কৰিছে যদিও আচলতে পথৰ কোনো মেৰামতি নাই, যাৰ বাবে সঘনাই সংঘটিত হৈ আহিছে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত। ভেকচিন ল'বলৈ ভিৰ কৰিছে চাহ শ্ৰমিক ৰাইজে। বাগিচা অঞ্চলৰ শ্ৰমিক ৰাইজ এতিয়া সজাগ আৰু সচেতন হোৱা দেখিবলৈ পোৱা গৈছে। ৰঙাপাৰাৰ চাহ বাগিচা অঞ্চলৰ শ্ৰমিক ৰাইজ এতিয়া সজাগ আৰু সচেতন হৈছে। ৰাতিপুৱাই কোভিড ভেকচিন চেণ্টাৰসমূহত ভিৰ কৰিছে। চৰকাৰী নীতি নিৰ্দেশনা মানি সকলোৱে সামাজিক দূৰত্ব আৰু মুখত মাস্ক পৰিধান কৰি শাৰী পাতি এনেধৰণে থকা দেখিবলৈ পোৱা গৈছে। এসময়ত চাহ বাগিচাৰ শ্ৰমিকসকলে কোভিড ভেকচিন ল'বলৈ কুণ্ঠাবোধ কৰিছিল যদিও বৰ্তমান চাহ শ্ৰমিক ৰাইজ এনেধৰণে ওলাই আহিছে। উল্লেখযোগ্য যে এসময়ত বাগিচা অঞ্চলত কৰোনা সংক্ৰমণ হাৰ সৰ্বাধিক আছিল, যদিও বৰ্তমান বাগিচা অঞ্চলত কৰোনা সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। সোণাজুলি চাহ বাগিচাৰ প্ৰায় ২৬০০ শ্ৰমিকক বৰ্তমানলৈকে কোভিড ভেকচিন প্ৰদান কৰা হৈছে। বাগিচাখনৰ পৰিচালক KP সিং নিজে উপস্থিত থাকি সকলো দিশ চোৱা চিতা কৰিছে। বাগিচা কৰ্তৃপক্ষই শ্ৰমিক ৰাইজক সজাগ কৰাৰ বাবে বিভিন্ন সময়ত সজাগতাৰ সভাৰো অনুষ্ঠিত কৰিছে। ধনেশ্বৰ কলিতাৰ প্ৰতিবেদন আগবঢ়াইছোঁ। মই বৰ্তমান সোণাজুলি চাহ বাগিচাৰ ঢোলকুবা শাখাত ৰখি আছোঁ, আৰু ইয়াত বৰ্তমান ভেকচিনেশ্যনৰ যি কাৰ্যসূচী চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমান চাহ বাগিচা অঞ্চলৰ যিসমূহ শ্ৰমিক আছে, শ্ৰমিক ৰাইজ কিন্তু এতিয়া সজাগ হৈছে, আৰু এনেদৰে এইসকল ৰাইজ কিন্তু ভেকচিন ল'বলৈ এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। মই কেমেৰা পাৰ্চনক আজিৰ দৃশ্য দেখুৱাবলৈ কৈছোঁ। এনেদৰে এতিয়া চাহ বাগিচা অঞ্চলৰ যিসমূহ শ্ৰমিক আছে, শ্ৰমিক ৰাইজ কিন্তু এনেদৰে তেওঁলোকে ভেকচিন ল'বলৈ এনেদৰে ওলাই আহিছে। আৰু চবতকৈ উল্লেখনীয় কথা যে তেওঁলোকে কিন্তু যি সামাজিক দূৰত্ব বজাই তেওঁলোকে কিন্তু এনেদৰে শাৰী পাতি থিয় হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ নিজে চাহ বাগিচাখনৰ যি পৰিচালক তেখেত নিজে ইয়াত উপস্থিত আছে, আৰু উপস্থিত থাকি ভেকচিনেশ্যনৰ যি কাৰ্যসূচী চলি আছে, ভেকচিনেশ্যনৰ যি ইয়াত চলি থকা আছে, তেওঁ নিজে ইয়াত পৰিচালনা কৰা দেখিবলৈ গৈছে। তেওঁ নিজেই উপস্থিত থাকি সকলো দিশ তেওঁ নিজেই চোৱা চিন্তা কৰিছে। মোৰ সৈতে বাগিচাখনৰ সোণাজুলি চাহ বাগিচাৰ মেনেজাৰ আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। है क्या बोलेंगे सर, क्योंकि अब देखते हैं जो टी गार्डन का जो लेबर है वैक्सीनेशन के लिए आ रहे हैं, और जो इसमें एक बात बोला गया जो सोशल डिस्टेंसिंग, इसको अच्छी तरह से माना गया है, सबको ही मास्क लगाए, क्या बोलेंगे आप? बेसिकली पहले हम लोग को कुछ हद तक प्रॉब्लम हुआ था वर्कर्स को कन्विंस करने में। वैक्सीन को लेके वर्कर्स आते नहीं थे, मास्क को इन लोग समझ नहीं पा रहे थे। पर अभी हम लोग ने काफ़ी, हमारे जो ACMS के अपने ब्रांच सेक्रेटरी हैं, यूनिट सेक्रेटरीज़ हैं, उन लोग को लेकर हमने काफ़ी अवेयरनेस किया है, और उसके बाद अभी वर्कर बहुत कोऑपरेट कर रहे हैं।
और अभी उनको मालूम है सोशल डिस्टेंसिंग कितना ज़रूरी है, मास्क पहनना कितना ज़रूरी है। पहले हम लोग को वैक्सीन लेने के लिए इनको कन्विंस करना पड़ता था, बताना पड़ता था। अब इन लोग इतने कन्विंस हैं कि इन लोग खुद आते हैं और खुद ही बोलते हैं कि सर हमको वैक्सीन लेना है। तो बहुत ही ज़्यादा अवेयरनेस है और हम लोग को बहुत खुशी है इसको लेकर के। अभी तक टी गार्डन के कितना लेबर को वैक्सीन दे चुका है? ऑलमोस्ट हम लोग ने 2400 दे दिया है, 2402, और कल 120 हुआ था, आज 120 का टारगेट है। खबर আৰু আছে সময় বিৰতি উভতি আহিছোঁ বিৰতিৰ পাছত অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাই পালে লাভলিনা বৰগোহাঁই আৰু প্ৰি কোৱাৰ্টাৰ প্ৰৱেশ এতিয়া লাভলিনা বৰগোহাঁই প্ৰি কোৱাৰ্টাৰত জাৰ্মানীৰ বিৰুদ্ধে খেলিব লাভলিনাই পদক লাভৰ সম্ভাৱনাৰ প্ৰথমটো খোজ লাভলিনাৰ প্ৰি কোৱাৰ্টাৰত প্ৰৱেশক লৈ ৰাজ্যজুৰি উৎসাহ লাভলিনাৰ জন্মস্থান সৰু পথাৰতো ব্যাপক উল্লাস দেখিবলৈ পোৱা গৈছে আৰু এতিয়া সমগ্ৰ ৰাজ্যতে ব্যাপক উল্লাস দেখিবলৈ পোৱা গৈছে পদক লাভৰ দিশে যেহেতু প্ৰথমটো খোজ দিছে লাভলিনাই এটা ভাল খবৰ পিতৃ মাতৃ যথেষ্ট আনন্দিত কিন্তু সমান্তৰালভাৱে সৰু পথাৰত সকলো ৰাইজ যথেষ্ট আনন্দিত হৈ পৰিছে অলিম্পিকৰ প্ৰি কোৱাৰ্টাৰত লাভলিনা প্ৰথম ৰাউণ্ডত বাই পাইছে লাভলিনাই আমি সৰু পথাৰৰ পৰা দেখুৱাম ৰাইজৰ মাজত সেই উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ লাভলিনাক লৈ এতিয়া ঠায়ে ঠায়ে বিভিন্ন ধৰণে ৰাইজ ওলাই আহিছে আৰু খুব সুন্দৰভাৱে তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে ক'ৰবাত যদি আমি কিছু সময় পূৰ্বে আমি দেখুৱাইছিলোঁ যে ঠিক তেনেধৰণে অংকন কৰিছে লাভলিনাক অংকন কৰিছে দেৱালত আৰু শুভেচ্ছা জ্ঞাপন কৰিছে সকলো আশাবাদী আমি এই মুহূৰ্তত দেৱাশিষ গৌতমৰ ওচৰলৈ যাম সৰু পথাৰৰ বাসিন্দাসকল যথেষ্ট উৎফুল্লিত দেৱাশিষে ইতিমধ্যে কৈছে দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছোঁ হয় বাপলি লাভলিনা বৰগোহাঁই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পোৱাৰ লগে লগে সকলো উৎফুল্লিত হৈ পৰিছে মই বৰ্তমান উপস্থিত আছোঁ সৰু পথাৰ নগৰৰ মাজমজিয়া তাৰ মূল আছে তাই আহোম ছাত্ৰ সন্থা প্ৰথমতে আপোনালোকক জানিব বিচাৰিছোঁ যিহেতু লাভলিনা প্ৰথমখন খেলত বাই পাইছে কি ক'ব কিমান উৎফুল্লিত সৰু পথাৰবাসী হিচাপে আচলতে আমি লাভলিনা বৰগোহাঁইলৈ আমি সকলো অসমবাসী তথা ভাৰতবাসী আৰু আমি ধনশিল্পবাসী হিচাপে আমি অতিশয় গৌৰৱান্বিত আৰু যেতিয়াই কালি আমি যিটো সংবাদ মাধ্যমে যিটো আমি বাতৰি পালোঁ যে লাভলিনা বৰগোহাঁই প্ৰথম ৰাউণ্ডৰ খেলত ৱাক অভাৰ পাই প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে তেতিয়া আচলতে আমি ভাষাৰে বুজাব নোৱাৰোঁ আচলতে আমি কিমান আনন্দত আছোঁ কিমান ভাল লাগিছে আৰু বিশেষকৈ প্ৰথম খেলখন বুলিলে সদায় আমি এটা চাপত থকা লিখা লাগে কিন্তু এতিয়া ভাবিছোঁ আমি সেই চাপৰ পৰা সম্পূৰ্ণ মুক্ত হ'লোঁ আৰু পৰৱৰ্তী যিসমূহ খেল হ'ব 27 তাৰিখে যিটো খেল আছে বা তাৰপিছত যিখিনি খেল হ'ব তাত আচলতে লাভলিনা বৰগোহাঁই সম্পূৰ্ণ চাপমুক্ত হৈ নিজৰ প্ৰতিভাৰে উজ্বলি উঠিব আৰু আমাৰ যি মুকুতা যি হীৰা সেই লাভলিনা আমাৰ মাজত জিলিকি উঠিব আৰু আমাৰ ভাৰতবৰ্ষলৈ আমি সোণৰ পদক অৰ্জনে আচলতে আমাৰ ভাৰতবৰ্ষক গৌৰৱান্বিত কৰি তুলিব অসমবাসীক সন্মানিত কৰি তুলিব লগতে আমি ধনশিলবাসী হিচাপে আমি আশা কৰিছোঁ সোণৰ পদক লৈ আমাৰ মাজলৈ তেখেত মুকুতা হৈ হীৰা হৈ উভতি আহক হয় পাপৰি সকলোৱে বিচাৰিছে যে লাভলিনা মুকুতা হৈ হীৰা হৈ উভতি আহক যিহেতু সৰু পথাৰ জীয়লী সৰু পথাৰ সকলো উৎফুল্লিত হৈ পৰিছে মোৰ লগত আছে সৰু পথাৰ কলেজৰ এজন প্ৰবক্তা ছাৰ কওকচোন যিহেতু তেওঁ সৰু পথাৰ জীয়লী হয় সৰু পথাৰ আজি প্ৰি কোৱালিফাই ইতিমধ্যে অৱতীৰ্ণ হৈছে কি ক'ব কিমান আশাবাদী আপুনি আৰু কি ক'ব এই সময়ত ইয়াৰ আমি সকলো ৰোমাঞ্চিত হৈ আছোঁ সকলো অসমবাসী আৰু আটাইতকৈ ভাল খবৰটো হ'ল কি তেওঁ যিখন নেক্সট খেল আছে সেইখন হৈছে আপেচ নাদিনৰ লগত আছে অষ্ট্ৰেলিয়াৰ আৰু আপেচ নাদিন জাৰ্মানী আপেচ নাদিনৰ লগত আছে তেওঁ ৰাষ্ট্ৰীয় খেলুৱৈ জাৰ্মানীৰ আৰু আটাইতকৈ পজিটিভ কথাটো হ'ল তেওঁতকৈ আইৱা বক্সিং ৰেংকত আমাৰ লাভলিনাৰ 2টা ৰেংক ওপৰত আছে গতিকে মানসিকভাৱে তাই এনেও আগবাঢ়ি থাকিব এতিয়া এই ক্ষেত্ৰটোত গতিকে আৰু তেতিয়া যেতিয়া কোৱাৰ্টাৰ ফাইনেল তেওঁ পায়গৈ আৰু আমাৰ অসমবাসী তথা ভাৰতবাসী সকলো আশীৰ্বাদ তেওঁৰ লগত থাকিবই প্ৰথমবাৰৰ বাবে চাগে সমগ্ৰ অসমৰ ৰাইজ ইমান ৰোমাঞ্চিত হৈছে ইমান উৎফুল্লিত হৈছে এগৰাকী মহিলা বক্সাৰৰ কাৰণে সকলোৰে মৰম আছে সকলোৰে শ্ৰদ্ধা আছে আমি জানো লাভলিনাই আমাক নিৰাশ নকৰে আচলতে অলিম্পিকত পোৱাটোৱে আমাৰ বাবে সফলতা আৰু তাত যদি আৰু অলপ তাই এড কৰি দিয়ে তাতকৈ আৰু সুখৰ কথা একো নাই এগৰাকী ধনশিলবাসী হিচাপে আমি আজি সঁচাকৈ খুব আনন্দিত আৰু প্ৰতিটো মুহূৰ্ততে আমি ৰাইজক অনুৰোধ জনাম তেওঁলোকে যেন এটা কথাই কয় গ' ফৰ গ্ল'ৰী লাভলিনা থেংক ইউ হয় বাপৰি সকলোৱে উৎসাহিত হৈ আছে যথেষ্ট উৎসাহিত হৈছে ধনশিৰি জীয়ৰীয়ে এইবাৰ দেশৰ নাম উজ্বলাব অসমৰ নাম উজ্বলাব মই আকৌ যাব বিচাৰিছোঁ তাই আহোম ছাত্ৰ সন্থা বিষয়বোৰৰ ওচৰতে যিহেতু আজি আপোনালোকে বেনাৰ পোষ্টাৰিং কৰিছে লাভলিনাক লৈ কিমান উৎসাহিত হৈ আছে লাভলিনাক লৈ হয় আমি কালি নিউজটো পোৱাৰ পিছতে আমি ধনশিৰি মহকুমা তাই আহোম ছাত্ৰ সন্থাৰ লগতে আমি ধনশিৰিবাসী লগতে অসমবাসী ভাৰতবাসী উৎফুল্লিত হৈ পৰিছে আমি আশাবাদী ধনশিৰি জিলিকিব অসম জিলিকিব আৰু ভাৰতবৰ্ষ জিলিকিব আমি শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ লাভলিনা বৰগোহাঁইক তেখেতে এই সুদূৰ জাপানৰ টকিঅ'ৰ পৰা সোণৰ পদক লৈ ঘৰলৈ উভতি আহক আমি তাৰে কামনা কৰিছোঁ আৰু আমাৰ যি আমি
মনত আশা ৰাখিছোঁ যে তেওঁৰ যি এই আজি অলিম্পিকত আমাৰ প্ৰথম অসমৰ মহিলা হিচাপে যোগ্যতা অৰ্জন কৰিছে অলিম্পিকলৈ আমি তেতিয়াই আমি বহুত মানে আনন্দিত হৈছোঁ এতিয়াও আমি আনন্দিত হৈছোঁ আৰু আশাবাদী তেওঁ সোণৰ পদক লৈ অসমলৈ ঘূৰি আহিব হয় বাপুৰি সকলো আশা কৰিছে যে অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই সোণৰ পদক লৈ ঘূৰি আহিব উৎফুল্লিত হৈ পৰিছে সৰুপথাৰবাসী বুলি নহয় বাপুৰি গোটেই অসমবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে অসমবাসী কেৱল লাভলীনাৰ ওপৰত চকু ৰাখিছে সকলোকে লাভলীনাময় হৈ পৰিছে আৰু সকলোৱে আশা ৰাখিছে যে অসমৰ নাম ধনশিৰি মহকুমাৰ নাম সৰুপথাৰৰ নাম ভাৰতৰ নাম তেওঁ জিলিকাবলৈ সক্ষম হ'ব টকিঅ' অলিম্পিকত বাপুৰি দেৱাশিষ ধন্যবাদ জনাইছোঁ এয়া আছিল সৰু পথাৰবাসী ৰাইজ যিহেতু ধনশিৰি পৰিয়া লাভলীনা বুলি এক প্ৰকাৰ কোৱা হয় আৰু এতিয়া এই মুহূৰ্তত লাভলীনাক লৈ যথেষ্ট গৌৰৱান্বিত সকলো ৰাজ্যবাসীও গৌৰৱান্বিত আৰু বিশেষকৈ গৌৰৱান্বিত হৈ পৰিছে এতিয়া সৰু পথাৰবাসীৰ ৰাইজ আৰু আমি পুনৰ কৈছোঁ যে এটা ভাল খবৰ ইতিমধ্যে যিহেতু আহিছে যে পদক লাভৰ দিশে এতিয়া প্ৰথমটো খোজ দিছে লাভলীনাই প্ৰি কোৱাৰ্টাৰ প্ৰৱেশ কৰিছে যাৰ ফলত ৰাজ্যজুৰি উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে কোনো ঠাইত পূজা অৰ্চনাও কৰিছে লাভলীনাৰ বাবে যাতে জয়ী হৈ আহক পদক কঢ়িয়াই আনক গৌৰৱ কঢ়িয়াই আনক সমগ্ৰ ৰাজ্যলৈ দেশলৈ আৰু আমি এতিয়া এই মুহূৰ্তত আমি সৰু পথাৰৰ দৃশ্য দেখুৱাই গ'লোঁ দেৱাশিষে আমাক দেখুৱালে ঠিক তেনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰৱৰ্তী সময়তো আমি দেখুৱাই যাম লাভলীনালৈ পঠোৱা শুভেচ্ছা বাণীসমূহ তামুলপুৰত গ্ৰেপ্তাৰ মুন্না ভাই MBBS আৰক্ষীৰ জালত ভুৱা চিকিৎসক মঞ্জিত দাস চিকিৎসকৰ পৰিচয় দি কুমাৰীকাটা অঞ্চলত বহু বছৰ ধৰি চিকিৎসা কৰি আহিছিল ভুৱা চিকিৎসক মঞ্জিতে তামুলপুৰৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰিছে মুন্না ভাই MBBS মঞ্জিত দাসক কুমাৰীকাটা বজাৰৰ নাৰায়ণ মেডিকেল এণ্ড আস্থা ক্লিনিকেল লেবৰেটৰী নামৰ এখন ফাৰ্মাচীৰ পৰা প্ৰবঞ্চক মঞ্জিতক আটক কৰা হয় তামুলপুৰ মহকুমাধিপতিৰ নিৰ্দেশত কাৰ্যালয়ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম ঠাকুৰীয়ে চলোৱা অভিযানত স্পষ্ট হয় মঞ্জিতৰ ভয়ংকৰ প্ৰবঞ্চনা মঞ্জিত দাসে অঞ্চলটোত বহু বছৰৰ পৰা ধৰি নিজকে চিকিৎসক ৰূপে চিনাকি দি জনতাৰ জীৱনেৰে হেতালি খেলি আহিছিল জানিব পৰা অনুসৰি মঞ্জিত দাস এগৰাকী ফিজিঅথেৰাপিষ্ট ডিপ্ল'মাধাৰী লোকহে আৰক্ষীয়ে মঞ্জিত দাসৰ ওপৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু তামুলপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মঞ্জিত দাসক কুমাৰীঘাটত ডক্টৰ মঞ্জিত দাস নামৰ এজন ব্যক্তিয়ে মানে প্ৰেছক্ৰিপশ্যন এখন মোৰ প্ৰত্যক্ষ হয় আৰু তাৰপিছত মই যি তেখেতৰ ষ্টেটমেণ্টটো লওঁ আৰু ষ্টেটমেণ্টত মই ছাছপেক্ট কৰিছোঁ যে তেখেতৰ যিটো MBBS ডিগ্ৰী সেইটো ভুৱা হয় আৰু তাৰ এতিয়া ডিটেইলছ ইনভেষ্টিগেশ্যনৰ কাৰণে মই তামুলপুৰ আৰক্ষী চকীত মই FIR এটা দিছোঁ আৰু এতিয়া ইয়াৰ ওপৰত ডিটেইল ইনভেষ্টিগেশ্যন হ'ব গুৱাহাটী শোধনাগাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত বিশাল প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ আহ্বান মৰ্মে গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় চৰকাৰৰ ৰাজহুৱা খণ্ড বিৰোধী আকাশলংঘী মূল্যবৃদ্ধি শ্ৰমিক কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী প্ৰতিবাদত AICCTUৰ ৰাষ্ট্ৰীয় উপসভাপতি বীৰেন কলিতা ৰাজ্যিক সহ সম্পাদক পংকজ দাস শোধনাগাৰ ইউনাইটেড ইউনিয়নৰ সাধাৰণ সম্পাদক গিৰীশ কলিতাকে ধৰি বহুকেইজন ইউনিয়নৰ প্ৰতিনিধিকে ধৰি প্ৰায় শতাধিক শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ আহ্বানত দেশজোৰা এক প্ৰতিবাদী আন্দোলন কাৰ্যসূচী আজি হৈছে আৰু তাৰ অংশ হিচাপে আমি ইয়াত আমাৰ গুৱাহাটী শোধনাগাৰস্থ ইউনাইটেড ৱৰ্কমেন ইউনিয়ন আৰু AICCTUৰ উদ্যোগত আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি পালন কৰি আছোঁ খবৰ আৰু আছে সময় এটি বিৰতি